আজি 3টা 3:30 মান বজাত সাবতগ্ৰাম ভেলাসভা পাৰ্ট 3 ধুবুৰী ডিষ্ট্ৰিক্ট হয়। তো আলাপসৰ ঘৰত বিদ্যুৎ সংঘৰ্ষ হৈ ঘৰত জুই লাগে। আমালোকে ওচৰতে আহিছিলোঁ, আহি চালোঁ যে ঘৰটোত জুই লাগিছে, ইমান জুই জ্বলিছে, তাৰ ওচৰত যাব নোৱাৰোঁ। তো ঘৰটো পুৰি ছাই হৈ গ'ল। পিছত আমালোকেতো জুই নিভাব নোৱাৰিলোঁ। তো এইটো আলাপসৰ তো বেমাৰী মানুহ এটা, কোনো কাম কাজ কৰিব নোৱাৰে। এইটো ঘৰখিনি পুৰি ছাই হৈ গ'ল। এতিয়া এটা দোকান কৰি খায়, দোকানটো পুৰি গ'ল, দোকানৰ বয় বস্তু আটাইখিনি পুৰি গ'ল। তা এতিয়া ল'ৰাটো কি কৰিব কি নকৰিব সিহঁতে হাবাথুৰি খাই আছে। কিমান টকাৰ ক্ষয়ক্ষতি হৈছে? এতিয়া ক্ষয়ক্ষতি ইমান ঘৰৰ ধৰেন 10-15 লাখ টকামান বয় বস্তু ক্ষতি হৈছে। তো এইটো কথা হ'ল অসম চৰকাৰে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ যাতে চৰকাৰে যেন কিবা এটা ল'ৰাটোৰ একটা ব্যৱস্থা কৰি দিয়ে। তো গাড়ী পানীৰ গাড়ী কেনেকৈ আহিব? কিন্তু ওচৰতে নদীতো গাড়ী আহিব নোৱাৰে।